যি এটা ঐতিহাসিক ছাত্ৰ আন্দোলনৰ ফলত প্ৰতিষ্ঠা হৈছিল, যি আন্দোলনত 860গৰাকীকৈ লোক শ্বহীদ হৈছিল, সেইখন বিশ্ববিদ্যালয়ত আজিলৈকে এখন ছাত্ৰ একতা সভা গঠন কৰিবলৈ দিয়া নহল। সেইখন বিশ্ববিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ গণতান্ত্ৰিক চিন্তা চেতনাক প্ৰতি মুহূৰ্তত পদানত কৰিবলৈ চেষ্টা কৰা হল আৰু দশক দশক জোৰা নিপীড়ন উৎপীড়ন বঞ্চনাৰ পাছত তাৰ ছাত্ৰ শক্তিয়ে কণ্ঠ বলিষ্ঠ কৰিছে, একত্ৰিত হৈ ওলাই আহিছে। অসম চৰকাৰে সেই কথাত গুৰুত্ব দিয়া উচিত। কেন্দ্ৰীয় বিশ্ববিদ্যালয় হল বুলিয়ে অসম চৰকাৰৰ দায়িত্ব নাই, সেই কথাটো হ'ব নোৱাৰিব। এই বিশ্ববিদ্যালয় শ্বহীদৰ কেঁচা তেজৰ ফচল আৰু এগৰাকী উপাচাৰ্য যদি তেওঁ নিজৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁক অভিভাৱক হিচাপে মানিবলৈ অস্বীকাৰ কৰিছে, যদি বিশ্ববিদ্যালয়ৰ শিক্ষাগুৰুসকলে তেওঁৰ ওপৰত আস্থা পোষণ কৰা নাই, যদি বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীসকলে তেওঁৰ বিৰুদ্ধে ৰাজপথত ওলাই আহিবলৈ বাধ্য হৈছে, তেনেকুৱা এজন উপাচাৰ্যৰ যদি ন্যূনতম আত্মসন্মান বাকী আছে, নাকত যদি শেষৰখন চৰমো বাকী আছে, তেওঁ নিজে সেই পদ ত্যাগ কৰি তাৰ পৰা আঁতৰি আহিব লাগে। কিন্তু নিশ্চিতভাৱে কাৰোবাৰ ৰাজনৈতিক পৃষ্ঠপোষকতা থকাৰ কাৰণে তেওঁক এতিয়ালৈকে সেই পদৰ পৰা আঁতৰোৱা হোৱা নাই। আমি চৰকাৰক 3টা স্পষ্ট দাবী জনাব বিচাৰিছো। তেজপুৰ বিশ্ববিদ্যালয়ত চলি থকা অচলাৱস্থা দূৰ কৰিব লাগে। তেজপুৰ বিশ্ববিদ্যালয়ত উপাচাৰ্যগৰাকীৰ নেতৃত্বত হোৱা দুৰ্নীতি অনিয়মৰ যি ৰাজহুৱা অভিযোগ উত্থাপন হৈছে, সেই অভিযোগৰ সুবিচাৰ আৰু উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে আৰু এই বিতৰ্কিত উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাই শ্বহীদসকললৈ পুনৰ শ্ৰদ্ধা নিবেদি মই মোৰ ক'বলগীয়াখিনি সামৰিছো। আমি একেলগে আছিলো, একেলগে আছো, একেলগে থাকিম, হাতে হাত ধৰি আগবাঢ়িম, সফলতাৰ আকাশ চুমিম। ধন্যবাদ।